ব্ৰহ্মপুত্ৰ আজি বহ্নিমান, কিন্তু সেই গীতৰ লিৰিক্স আজি আৰু আমি আওৰাবলৈ অসুবিধা হ'ব, কিয়নো ব্ৰহ্মপুত্ৰ আজি স্থবিৰ হৈ পৰিছে আৰু ব্ৰহ্মপুত্ৰৰ বুকুত এতিয়া পানীৰ পৰিৱৰ্তে মৰুভূমিময় বৃহৎ বালিচৰ। আৰু এয়া গুৱাহাটীৰ দৃশ্য মই দেখুৱাই আছো। গুৱাহাটীত এনেধৰণৰ বিশাল বালিচৰ পৰিছে, যি বালিচৰেৰে আপুনি হয়তো দুদিন পিছত গুৱাহাটী উত্তৰ গুৱাহাটী খোজকাঢ়ি পাৰ হ'ব পাৰিব। মোৰ সতীৰ্থ এয়া উত্তৰ গুৱাহাটীৰ পৰা দেখুৱাই আছে, এনেধৰণে বৃহৎ বালিচৰ পৰিছে। আৰু এতিয়া হ'ল ডিচেম্বৰ মাহ, বছৰৰ শেষৰটো দিন, আৰু এই শেষৰটো দিন আপোনালোকে চাওক ভালদৰে, উমানন্দলৈ এতিয়া বৃহৎ বালিচৰ। আৰু কিছুদিন পিছত হয়তো এই উমানন্দ অতিক্ৰম কৰি গুৱাহাটীত খোজ কাঢ়িব পৰা পৰিৱেশ হ'ব। এয়া এটা অসমীয়া জাতিটোৰ কাৰণে অশনি সংকেত, কিয়নো ব্ৰহ্মপুত্ৰ হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা, আৰু এই ব্ৰহ্মপুত্ৰ অসমীয়া জাতিৰ আয়ুস ৰেখা কিমান দিন আয়ুস থাকিব সেয়া প্ৰশ্ন আহি পৰিছে। আমি এয়া দেখুৱাই আছো উত্তৰ গুৱাহাটীৰ পৰা। চাওক কিদৰে গুৱাহাটী ব্ৰহ্মপুত্ৰৰ বুকুত বৃহৎ বালিচৰ পৰিছে, আৰু এই বালিচৰে এটা ভয়াৱহ ইংগিত দিছে, য'ত জলসম্পদ বিভাগৰ যথেষ্ট কৰণীয় আছে, ব্ৰহ্মপুত্ৰ বৰ্ডৰ কৰণীয় আছে, কেন্দ্ৰ ৰাজ্য উভয় চৰকাৰৰ কৰণীয় আছে, যি কথা আচলতে ওলাই কৰা হৈছে। আৰু এতিয়া চৰকাৰে আচলতে নামামি ব্ৰহ্মপুত্ৰৰ পিছত এতিয়া ব্ৰহ্মপুত্ৰ কাৰ্নিভেল পাতিছে, বালিৰ উৎসৱ পাতিছে, মৰুভূমিৰ উৎসৱ পাতিছে। কিন্তু এই বিষয়টো যি ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল, যি ধৰণে আলোচনা বিলোচনা হ'ব লাগিছিল, কিন্তু সেইবিলাক বৰ্তমান দেখা নাই, যাৰ বাবে এতিয়া সন্দিহান হৈ পৰিছে সচেতন লোক, ব্যক্তি, সংগঠন। আৰু পোনে পোনে জানিব বিচাৰিম, ব্ৰহ্মপুত্ৰ এতিয়া জাতিটোৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান, আৰু বালিচৰে এতিয়া যি ধৰণে অশনি সংকেত কৰি আনিছে, নিশ্চয়কৈ এটা দুৰ্দিন আহি আছে। এই বিষয়ত কোনো সন্দেহেই নাই, কাৰণ আপোনালোকে চাওক, পৃথিৱীৰ যিমান ডাঙৰ ডাঙৰ মহানগৰ বা নগৰ গঢ়ি উঠিছে, এখন নদী বা এখন সাগৰৰ পাৰক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। আমাৰ গুৱাহাটী মহানগৰ বা অসমৰ যিবোৰ নগৰ মহানগৰ আছে সৰু ডাঙৰ, সকলোবোৰ নগৰ মহানগৰকেই এই ব্ৰহ্মপুত্ৰ নদীয়ে চুই গৈছে। ব্ৰহ্মপুত্ৰক অসমীয়া জাতিৰ আয়ুস ৰেখা বুলি আমাৰ ভূপেন হাজৰিকাদেৱে কৈ থৈ গৈছে, আৰু সঁচা অৰ্থতেই হয়। কিন্তু কথাটো হ'ল, এতিয়া ব্ৰহ্মপুত্ৰৰ জলস্তৰ যি ধৰণে কমি যাব ধৰিছে বছৰৰ পাছত বছৰ, এইটো এটা সাংঘাতিক অশনি সংকেত আহি আছে অসমীয়া জাতিৰ কাৰণে। কাৰণ সমগ্ৰ অসমখনৰ আপুনি কৃষি ক্ষেত্ৰতেই কওক, সংস্কৃতিৰ কথাই কওক, মানে অসমৰ জনজীৱনৰ প্ৰত্যেকটো স্তৰতেই ব্ৰহ্মপুত্ৰ নদীয়ে এক বিশাল ভূমিকা পালন কৰি আহিছে। আৰু এই ব্ৰহ্মপুত্ৰ অবিহনে অসমীয়া জাতি কেতিয়াও, মানে অসমীয়া জাতিৰ অস্তিত্ব থাকিব নোৱাৰে। আৰু এতিয়া কথা হ'ল, চৰকাৰে এই দিশত বিভিন্ন পদক্ষেপ লোৱা উচিত আছিল, আৰু হয়তো কিছু পৰিমাণে লৈছেও, কিন্তু যিমান দূৰ বিজ্ঞানসন্মতভাৱে এই পদক্ষেপসমূহ সফল কৰিব লাগিছিল। ব্ৰহ্মপুত্ৰ খননৰ কথা মাজে মাজে শুনো আমি, ব্ৰহ্মপুত্ৰখন হেনো খান্দিব আৰু দ কৰিব, তেতিয়া ব্ৰহ্মপুত্ৰত মানে পানীৰ অভাৱ নহ'ব, বানপানী সমস্যা দূৰ হ'ব। এইবোৰ আমাৰ শুনা কথা শুনাতেই থাকিল, সৰুৰে পৰা শুনি আহিছোঁ, এতিয়ালৈকে আমি বাস্তৱত দেখা নাপালোঁ। আৰু অসমীয়া মানে ব্ৰহ্মপুত্ৰখন হৈছে অসমীয়া জাতিৰ আৱেগ, আচলতে অসমীয়া জাতিটোৰ আয়ুস ৰেখাই নহয়, অসমীয়া জাতিৰ স্বাভিমান, অসমীয়াৰ আৱেগ। গতিকে ব্ৰহ্মপুত্ৰ নোহোৱা কৰি কেনেকৈ অসমীয়া বা অসমখন থাকিব, সেইটো এটা সাংঘাতিক প্ৰশ্নবোধক চিন আহি পৰিছে। আৰু ধৰক এনেকুৱা যদি গতিত ব্ৰহ্মপুত্ৰৰ জলস্তৰ কমি যাব হয়, তেতিয়াহ'লে এটা সময়ত যে আমি ইয়াতে মৰুভূমি দেখা নাপাম, অসমখন যে মৰুভূমিলৈ ৰূপান্তৰিত নহ'ব, তাত কোনো প্ৰশ্ন মানে নাহে। আৰু চাওক, আমাৰ যিসকল সচেতন ৰাইজ, সকলোৱে জানে যে আমাৰ গুৱাহাটী তথা গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী অঞ্চলত খোৱাপানীৰ ভীষণ অসুবিধা, মানে জলস্তৰ সাংঘাতিক ধৰণে কমি গৈছে। শ ফুট খান্দিও মানুহে প্ৰকৃত জলস্তৰ নাপায়। গতিকে ব্ৰহ্মপুত্ৰৰ এনেকুৱা এটা অৱস্থাত জলস্তৰ খান্দি পানী উলিওৱাটো বেলেগ কথা। গতিকে ব্ৰহ্মপুত্ৰ যেনেকৈ শুকাই গৈছে, কাৰণ জলস্তৰ যিহেতু নাপায় প্ৰকৃত জলস্তৰ, গতিকে ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা সেই অভাৱ দূৰীকৰণৰ চিন্তা কৰিব লাগিব চৰকাৰে। কিন্তু ব্ৰহ্মপুত্ৰৰ এনেকুৱা অৱস্থাত চৰকাৰে সেইটো চিন্তাও কৰিব নোৱাৰা হৈছে। গতিকে কিয় কাৰণে হৈছে এনেকুৱা ব্ৰহ্মপুত্ৰৰ এই অৱস্থা? ব্ৰহ্মপুত্ৰ সঁচাকৈয়ে বুঢ়া হৈ মৃতপ্ৰায় হৈছে নেকি? গতিকে এই কথাবিলাক চালি জাৰি চাই এটা অনুসন্ধানমূলক মানে বৈজ্ঞানিকৰ দ্বাৰা সমৃদ্ধ এটা দল গঠন কৰি সম্পূৰ্ণ মানে পৰ্যবেক্ষণ কৰি অধ্যয়ন কৰি ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰকৃত পদক্ষেপ ল'ব বুলি মই বৰ্তমানৰ চৰকাৰক আহ্বান জনাইছোঁ। কাৰণ এতিয়াৰ চৰকাৰখন যথেষ্ট জনমুখী বুলি তেওঁলোকে প্ৰচাৰ কৰি আছে। গতিকে যদিহে সঁচা অৰ্থত জনমুখী হয়, তেওঁলোকে যদি জনকল্যাণৰ কথা চিন্তা কৰে, তেতিয়াহ'লে ব্ৰহ্মপুত্ৰৰ এই বেমাৰ, এই মানে ৰোগ অতি সোনকালে আঁতৰ কৰি
যাতে জনজীৱনৰ ক্ষেত্ৰত ব্ৰহ্মপুত্ৰৰ ইতিবাচক ভূমিকাক ত্বৰান্বিত কৰে তাৰ কাৰণে মই চৰকাৰক টানি অনুৰোধ জনাইছোঁ। হয়, ধন্যবাদ। আৰু সঁচাকৈ এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে অসমীয়া জাতিটোৰ কাৰণে, আৰু এয়া ব্ৰহ্মপুত্ৰ উপত্যকাৰ সভ্যতা সংস্কৃতিৰ প্ৰতি প্ৰত্যাহ্বান আহি পৰিছে। আৰু যিধৰণে আচলতে চৰকাৰ, দল, সংগঠন সকলো সক্ৰিয় হ'ব লাগিছিল, এই বিষয়ত মূৰ ঘমাব লাগিছিল, আমি দেখা নাই, যাক লৈ এতিয়া সকলোৰে চিন্তিত হোৱাৰ সময় আহি পৰিছে। আৰু পুনৰবাৰ দেখুৱাইছোঁ, এয়া চাওক কি ধৰণে পানী শুকাই এতিয়া বৃহৎ বালিচৰ, উমানন্দৰ পৰা বৃহৎ অঞ্চল, আৰু আমি যদি চাওঁ উজান বজাৰ নুনমাটি ছেক্টৰটোলৈকে বৃহৎ বালিচৰ, আৰু উজান বজাৰতো ইপাৰ সিপাৰ লগাৰ পৰিৱেশ হৈ গৈছে। গতিকে তাৰে সমীপতে এটা উৎসৱ পতা হৈছে, বিশেষকৈ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল, আৰু যি কাৰ্নিভেল আচলতে মৰুভূমিৰ উৎসৱ বুলিহে ক'ব পাৰি, কাৰণ বালিক লৈ যেতিয়া পানী শুকাই এই উৎসৱটো উদযাপন কৰে, কিন্তু যিটো কথা মূৰ ঘমাব লাগে সেইটো নঘমায়, আৰু তাৰ বাবে এতিয়া এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। কি ক'ব খুৰা, এই যিটো প্ৰত্যাহ্বান আহি পৰিছে, কি ক'ব? মই প্ৰথমতে আমাৰ নিউজ 18 আসাম নৰ্থ ইষ্টক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ এই যিটো সমস্যা আজি আপোনাৰ দাঙি ধৰিব বিচাৰিছে বা দেখুৱাইছে, এইটো ভৱিষ্যতৰ এটা মানে এইখন মৰুভূমি, চাহাৰা মৰুভূমিটো এতিয়া তাত বৰষুণ হৈছে, চাহাৰা মৰুভূমিত আমি পাই আছোঁ টিভি চিভিত খবৰত। কিন্তু আমাৰ নৰ্থ ইষ্টৰ যিটো ব্ৰহ্মপুত্ৰ নদী মানৱ সৰোবৰৰ পৰা 1400 কিলোমিটাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ অসম উপত্যকা আৰু সিফালে বৰাক উপত্যকা, দুইটা মাজেদি বৈ গৈছে, এই দুখেৰে আমাৰ আয়ুসৰ ৰূপৰেখা। এই ব্ৰহ্মপুত্ৰ থকালৈকে অসমীয়া জাতি, উত্তৰ পূৰ্বাঞ্চলৰ যিখিনি জনজাতি আছে সকলোখিনি জীয়াই থাকিব। কিন্তু চৰকাৰে যি দেখা গ'ল, আজি এইটো আমি দেখাৰ পৰাই কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰে হওক, ব্ৰহ্মপুত্ৰ খান্দা মেলা বহুত কথা এইবিলাক চিন্তা কৰি আছে। এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চেণ্ট্ৰেল মিনিষ্টাৰ, তেখেতেতো এতিয়া বন্দৰ নায়ক, এতিয়া চব ফালৰ পৰা পাণ্ডুলৈকে বন্দৰ বনাব, কিন্তু ডিব্ৰুগড়লৈকে ডিব্ৰুগড় তেওঁলোকৰ যাতায়াতৰ তেওঁলোকে ব্যৱস্থা কৰিব। কিন্তু এই যেনেকৈ ব্ৰহ্মপুত্ৰ অকণমান এটা ঘূণাসুঁতি সৰু খুঁটি এটাৰ দ্বাৰা এতিয়া বৈ আছে, এই বস্তুটো এইটো তেওঁলোকে ভৱিষ্যতে চিন্তা কৰা নাই। কাৰণ পানীয়ে বালি আনে, তেওঁলোকে বালি মহোৎসৱ, বৰাক নৱমী উৎসৱ, ব্ৰহ্মপুত্ৰ নৱমী উৎসৱ বালিতহে কৰি আছে তেওঁলোকে, পানীটো কৰা নাই। পানীৰ ব্যৱস্থা কৰিব লাগে, পানীয়ে প্ৰাণ। আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ কাৰণেই আমাৰ দুই পাৰ তলত পানী যিটো হেৰি থাকে, আমাৰ বৰিং হয়, সেই পানীবিলাক পাই আছে। ব্ৰহ্মপুত্ৰ স্থল কমি যোৱাৰ লগে লগেই অসমখন খৰাংগ্ৰস্ত হৈ যাব, আৰু মৰুভূমি বুলি আৰু ক'বই নালাগে। আমাৰ মানুহ যাব ক'লৈ? আজি বিদেশী মানুহ হ'লে আমাৰ অসমত সোমাই আছে, আমি কিন্তু ইয়াতে শেষ হৈ যাব লাগিব। চৰকাৰে বহুত এইবিলাক উন্নতি কৰিছে যদিও তাৰ মাজেদি প্ৰথম চিন্তা দায়িত্ব যে ব্ৰহ্মপুত্ৰ নদীখনত তেওঁলোকে মনোযোগ দিয়ক। তেওঁলোকৰ যিমান জলপথ বা জলমন্ত্ৰী আছে, সম্পদ আছে, এইবিলাক চব ইয়াতে দিয়ক। বাকী তেওঁলোকে ওপৰত বিল্ডিং বনোৱাই দিলে লাহে লাহে কৰি থাকিব। পানী যেতিয়া মানুহ যেতিয়া প্ৰাণ নাথাকিব, এইবিলাক কোনে ভোগ কৰিব? অসমীয়া জাতিটো লাহে লাহে শেষ হৈ আহি আছে। পানী যদি নাথাকে প্ৰাণ নাথাকিব, প্ৰাণী নাথাকিব। গতিকে পানীয়ে প্ৰাণ, গতিকে পানী এটা নোহোৱা পৰ্যায় পাইছেগৈ, কিন্তু সেই বিষয়টো চিন্তনীয় বিষয় হোৱা নাই চৰকাৰ বা সংশ্লিষ্ট মহলৰ বাবে। সমীপতে আছে গুৱাহাটী IIT, আৰু গুৱাহাটী IIT যিহেতু তথ্য প্ৰযুক্তিৰ দ্বাৰা পৃথিৱীখনক গাঁৱলৈ পৰ্যবেক্ষিত কৰি আছে, গতিকে তথ্য প্ৰযুক্তিৰ নদিক উদ্ভাৱন কৰি সেই নদী কাৰ্যক্ষেত্ৰত প্ৰয়োগ কৰি আচলতে ব্ৰহ্মপুত্ৰৰ ওপৰত যদিহে চীনে নদীবান্ধ নিৰ্মাণ কৰিছে, তাৰ বিকল্প কি ব্যৱস্থা কৰিব পাৰি, সেই কথা এতিয়া আচলতে ব্যৱস্থা ল'ব লাগে। সেই কথা এতিয়া সকলোৱে বক্তব্য ৰাখিছে আৰু সকলোৱে মত প্ৰদৰ্শন কৰিছে। গতিকে সংশ্লিষ্ট মহলসমূহে যথাসময়ত যদি ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে আগন্তুক দিনত ব্ৰহ্মপুত্ৰ সম্পূৰ্ণ শুকাই যাব আৰু মানৱ জাতিৰ এটা ডাঙৰ প্ৰত্যাহ্বান আহি পৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।